20 ডিসেম্বৰৰ পৰা বিজেপিয়ে বজাব নিৰ্বাচনী ৰণদংকা। বিস্তৃত কাৰ্যসূচীৰে 20 ডিসেম্বৰত প্ৰধানমন্ত্ৰী আহিব অসমলৈ। সাজু বিজেপি, সাজু মুখ্যমন্ত্ৰী। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। শাসকীয় বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিলে অসমৰ তত্ত্বাৱধায়ক। এতিয়া মাত্ৰ সময় টঙালি বান্ধি নামিব লাগে নিৰ্বাচনী পথাৰত। সেই উদ্দেশ্যেৰেই বিজেপিয়ে 26ৰ নিৰ্বাচনৰ ৰণদংকা বজাব 20 ডিচেম্বৰৰ পৰা। কিয়নো 20 ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰোড শ্ব'ৰ পৰা আৰম্ভ কৰি বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধনলৈ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বহুকেইটা অনুষ্ঠানত। 20 ডিচেম্বৰত গুৱাহাটীত মুকলি কৰিব নৱনিৰ্মিত টাৰ্মিনেল। 21 ডিচেম্বৰত নামৰূপৰ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব। আহিব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ। নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদক কৰিব স্মৰণ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰী আহিব 20 তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিছদিনাখন তেওঁ নামৰূপত গৈ নামৰূপৰ সাৰ কাৰখানা উদ্বোধন কৰিব, আধাৰশিলা কৰিব। প্ৰধানমন্ত্ৰী বিজেপিৰ কাৰ্যালয়টো আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি যি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ তাতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৈ শ্বহীদসকলক শ্ৰদ্ধা জনাব। ইফালে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা টাৰ্মিনেল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে মন্তব্য। থলুৱা বাঁহেৰে কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে টাৰ্মিনেল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি ধুনীয়া নহয়, অত্যাধিক ধুনীয়াকৈ নিৰ্মিত হৈছে এই টাৰ্মিনেল। বহুত বেছি ধুনীয়া, মানে ধুনীয়া নহয়, বেছি ধুনীয়া। ধুনীয়া বুলি ক'লেতো এটা জেনেৰেল বুজা যায়। এই যিটো বিমান বন্দৰ বা টাৰ্মিনেল হৈছে এইটো বাঁহেদি নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু বহুত বেছি ধুনীয়া। মুঠতে নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীৰ এই আগমনে যথেষ্ট তাৎপৰ্য বহন কৰিছে দলটোৰ ক্ষেত্ৰত। প্ৰধানমন্ত্ৰীৰ আগমনেই ৰণদন্দুভি বজাব বিজেপিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।